আজি যে মনটো ইমান ভাল লাগিছিল নহয়। নিবিয়ে যে আমাৰ গাঁৱৰ পৰিৱেশটো কিমান যে তাৰিফ কৰিছে নহয়, মোৰ শুনিয়ে ভাল লাগি গৈছিল। কিন্তু এটা কথা ভাবি বেয়াও লাগিছে, নিবিৰক আজি মই একো এটা দিব নোৱাৰিলোঁ নহয়। সেই তাৰ কাৰণে বিহুৱান এখন বৈ থৈছিলোঁ, সি অকলে আহিলে দিম বুলি ভাবিছিলোঁ, কিন্তু লগত সেই নিধিজনীও আহিলে নহয়। মোৰ ভবা কথা একোৱেই নহ'ল। সিজনী বাৰু লগত কিয় আহিব লাগে, নিবিৰটো অকলেও আহিব পাৰে। এই নিবিৰৰ যে কাম নাই আৰু দেই, চব কামতে অকল তাইকে লগ ধৰি ফুৰে। অকলে আহিব নোৱাৰে নেকি সি বাৰু? সি যদি অকলে অহা হ'লে আমি দুটাই কিমান যে টাইম স্পেণ্ড কৰিবলৈও হ'লে, সেই তাইক এটা গাঁওখন ফুৰাবলৈ লৈ গ'লো হ'লে। কিন্তু সেইজনী অহাৰ কাৰণে তাৰ লগত ভালকৈ কথা পাতিবকৈ নোৱাৰিলোঁ পাই। মোৰতো মনে মনে খঙি উঠিছিল, সেইটো কাৰণে ভাত পানী একোৱেই নবনালোঁ, নিদিলোঁ বাপেকে। মই ভাবিছিলোঁ নিবি অকলে আহিব, তাক মই বিহুৱানখন দিম আৰু যে একদম তাৰ প্ৰতি মোৰ ভাল পোৱা কিমান সেইটো মই দেখুৱাম বুলি ভাবিছিলোঁ। কিন্তু একোৱেই নহ'ল নহয়, সেইজনে সি চব বাধা দি দিলে। সেইটো কাৰণে কিছুমান কাৰণত নিজৰ ওপৰতে খং উঠে পাই। ভগৱানে যে কি জানো ভাবিছে, নিবি আৰু মোক নিমিলা বুলিয়ে ভাবিছে নেকি। পিছে এটা কথা ভাবি ভালো লাগিছে নহয়। এতিয়া নিধিৰ জৰিয়তে মই নিবিৰহঁতৰ ঘৰলৈ যাম, লাহে লাহে নিবিৰৰ অন্তৰ মাজত সোমাম। তাৰপিছত আমাৰ বিয়া হ'ব, সুখৰ সংসাৰ হ'ব। তেতিয়া আৰু নিধি কোন সি পাত্তাই নিদিব। এবাৰ যদি মই নিবিৰৰ লাইফলৈ যাব পাৰোঁ নহয়, তেতিয়া কিন্তু চব চেঞ্জ কৰি দিম। নিধি নামৰ সেই কাইটটো ৰাস্তাৰ পৰা একেবাৰে আঁতৰাই পেলাম আৰু। আইজনী তই এই ৰাতিখন এই বাহিৰত বহি আছ যে, কিবা হৈছে নেকি তোৰ? এই মা, মোৰ একো নাই হোৱা। তোমালোকৰ পৰা যে এখনতে অকলে বহিব নোৱাৰি পাই, ইমান আমনি কৰি থকা নহয়। মই আকৌ ভাবিছিলোঁ তই বোলো সেই বিহু কাপোৰ নোপোৱা দেখি দুখ কৰি আছ বুলি। তই আকৌ এনেহে বহি আছ। এনেই এখন ৰাতিখন বহি থাকিবি, ভূতে পাবা আকৌ। এই গছৰ তলত বহি আছ, তেতিয়া গম পাবি, ৰাতিয়ে চিঞৰিবি। এই মা, তুমি যিটিবোৰ কথা কৈ নাথাকিবাচোন। কিনো ভূতে পাব, ময়ে ভূত যোৱা। মই ভূতলৈ ভয় নাখাওঁ, ভূতেহে মোলৈ ভয় খাব। আজিকালি ল'ৰা ছোৱালীবোৰ ভাল কথা এটা ক'লেও সেই মাকে বেয়া। তই হ'ব দে, বিহু কথাকে চিন্তা কৰি আছ নহয়, বিহুত কাপোৰ এযোৰ কেনেকৈ লওঁ বুলি। হ'ব দে, চিন্তা নকৰিবি, মই কাপোৰ এযোৰ তোৰ কাৰণে আনি দিম বাৰু। সেই মালিকৰ ঘৰত কৈ থৈ আহিছোঁ, মালিকনীয়ে দিম বুলি কৈছে নহয় পইচা কেইটকামান। তেতিয়া মই তোৰ কাৰণে নতুন কাপোৰ এযোৰ আনি দিম বাৰু, এতিয়া দুখ কৰি নাথাকিবি। এই থোৱা তুমি কি বিহু কাপোৰ আনিবা মই জানো নহয়। সেই সস্তীয়া মস্তীয়া কিবা কাপোৰ এযোৰ লৈ আহিবা আৰু মোৰ পচন্দ নোহোৱা, তাতকৈ নেলাগে পাই মোক, নহ'লেও হ'ব। দেখি এই মাজনী ইমান কষ্ট কৰিছোঁ নহয়, সেইবোৰ হ'লে চিন্তা নাই। সেই বিহু কাপোৰ যে মই সস্তীয়া আনি দিম সেইটোহে বেছি চিন্তা। মই যে নিজে নোলোৱাকৈ তোৰ কাৰণে আনি দিম বুলি কৈছোঁ, সেইটো তই ভালহে পাব লাগে। তই আকৌ মাককে উল্টা একদম সেই টিকিং কৰিছ। এই থোৱা কিনো ডাঙৰ কামটো কৰিছা। বিহু কাপোৰটো এবাৰো মোৰ কাৰণে আনি দিয়ে পোৱা নাই। সেই মালিকনী ঘৰৰ জীয়েকৰ সেই কাপোৰবিলাকহে মোৰ কাৰণে আনি দিয়া। নিজেতো লৈয়ে থাকা, সেইটো মোৰ কাৰণেহে আনি নিদিয়া। এতিয়া আৰু আনি দিম বুলি কৈছা, তাকো মোৰ সেই পচন্দ নহ'বই চাগে তুমি যিটো আনিবা। হ'ব দে বাৰু, তই এতিয়া কচোন তোক কি লাগিব, তেতিয়া মই আনি দিম নহয়। মোক লাগিব আকৌ সেই বিহু কাপোৰৰ লগতে চেণ্ডেল দুযোৰ মানো ল'ব আছে। একেযোৰ চেণ্ডেলকে কিমান পিন্ধি থাকিম আৰু। এফালে মোজাযোৰ ফাটি গৈছে, এতিয়া গৰম দিন মোজা পিন্ধিব নোৱাৰা হ'ম আৰু। এতিয়া একেবোৰ কাপোৰকে কিমান পিন্ধি থাকিম। মই কিবা এটা ল'ম আৰু, মোৰ হাতত পইচাকে নহ'লে 3000 মান দি দিবা। কি ক'লি তই? আকৌ এবাৰ কচোন, ভালকৈ শুনি পোৱা নাই। এই কৈছোঁ আকৌ, মোকে বোলো হাতত সেই 3000 টকা দি দিবা, মই নিজে লৈ ল'ম যি লাগে মোক। ভগৱান, কতে মৰো মই। এজনী 3000 টকাটো কথা কৈছে। 3000 টকা পামহে আকৌ, তোকে যদি গোটেইবোৰ দি দিওঁ, মই আকৌ সেই ঘৰখন কেনেকৈ চলাম? বিহুত আকৌ পিঠা পনা এটা নানিলে হ'ব জানো? সেই তই বাৰু সি বনাইছে, তথাপি আকৌ কিবা কিবি দুটামান কিনিও আনিব লাগিব নহয়। চিৰা তিয়া এইবিলাক, দৈ চৈ এইবিলাক নালাগিব জানো? সেই বিহু দিনত আৰু সেইবোৰ নাখালে আৰু কিহৰনো বিহু? হ'ব, নেলাগে বুলি কৈছিলোঁ নহয়, সেইটো কাৰণে নেলাগে বুলি কৈছিলোঁ। তোমাৰ হাতত মানে এদিনাখনো মোক ভালকৈ টকা দুটামান দিবলৈ হাতত পইচা নাথাকে। সদায় অকল এনেকৈ কৰি থাকা, পইচা নাপাওঁ বুলি কৈ থাকা। নিজে কিন্তু একদম বস্তু লৈ ফুৰিব পাৰা আকৌ, মোৰ কাৰণেহে দিব নোৱাৰা। এই ছোৱালীজনী কথাবোৰ চা কেনেকৈ কৈছে। সেই মোক কেতিয়া কি বস্তু লোৱা দেখিলি বাৰু? সেই অতৰ যুগৰ পৰা একেবোৰ শাৰীকে পিন্ধি আছোঁ। ভাগ্য ভাল সেই মালিকনীয়ে দি পঠাই বুলিহে অলপ নতুন নতুন শাৰীবোৰ সেইবোৰকে পিন্ধিব পাৰোঁ। তেওঁ এবাৰ পিন্ধি মোলৈ দি পঠিয়াই বুলি এতিয়া আৰু কি বস্তু লোৱা দেখিলি? এইখিনি পিন্ধোতে তহঁতি জ্বলিছনে বাপেক আৰু জীয়েকে? জ্বলা নাই, কিন্তু মানে যিটো ফেক্ট সেইটোহে কৈছোঁ। তুমিতো সেই মালিকনী ভাগৰ নতুন নতুন শাৰীবিলাককে পোৱা, কিন্তু মোৰ কাৰণেতো একদম পুৰণা কাপোৰবোৰেহে দি পঠিয়াই। সেইটো কাৰণে মই ভাবিছোঁ এইবাৰ বিহুত মই কিবা কিবি দুটামান বস্তু লওঁ বুলি সৰহকৈ। আৰু একেবাৰে লৈ থৈ দিলে আকৌতো ইটো বিহুততো নাপাওঁৱেই ন। আৰু তাৰ মাজতেতো সেই বছৰেকত যিমান একদম যি আহিলেও মোৰ কাৰণেতো কাপোৰ কিনি নিদিয়ে। সেইটো কাৰণে ভাবিলোঁ এইবাৰ বিহুতে ভালকৈ শ্বপিং কৰি লওঁ বুলি। কিন্তু তুমিতো তাকো 3000 দিবই নোৱাৰা দেখোন। নিজে ভাবচোন, টকা 3000 পামহে, গোটেই 3000 যদি দি দিওঁ ঘৰখন কেনেকৈ চলিম আকৌ? গোটেই মাহটোতো চলিবলৈ আছে। বাপেৰে দেখোন জানো একো নকৰি বুলি, কৰিলেও সেই পইচা কেইটকা মদ খাই শেষ কৰি দিয়ে বুলি। এতিয়া আৰু মই ঘৰখন চলাই থাকিব লাগে। তোকে যদি সকলোবোৰ দি দিওঁ, পিছততো আমাৰ নিজৰে প্ৰব্লেম হ'ব ন। সেইবিলাক হ'লে মই নাজানো দেই। মোৰ হাতত টকা 3000 দিবা, মই আৰু কিবা কিবি ল'ম, বাছ সিমানেই কথা। তই ক'লেই নহ'ব নহয়, টকা 3000 লাগে বুলি ক'লে। মই অকল 2000হে দিম, 1000 মোৰ নিজৰ কাৰণেই লাগিব। হ'ব 2000 দিলেও হ'ব আৰু, বেছিকৈ কৈ থাকিলে তাকো নিদিবা নহ'লে তুমি। আৰু আজি ঘৰত সেই দিনত কোন আহিছিলে? মোক আকৌ ওচৰৰ মানুহগৰাকীয়ে ক'লে, তেতিয়াহে মই গম পাইছোঁ ঘৰত কোনোবা আলহী আহিছে বুলি। তই আকৌ মোক কোৱা নাছিলি যে। মোৰ লগৰ ল'ৰা আৰু লগৰ ছোৱালী আহিছিলে। তোমাক বাৰু কেনেকৈ কওঁ এতিয়া? সেই যিটো ল'ৰাৰ কথা মই তোমাক এদিন কৈছিলোঁ যে মই ভাল পাওঁ বুলি, সেই ল'ৰাটো আহিছিলে। বহুত ধনী ঘৰৰ হয়। সিহঁতে আমাৰ ঘৰৰ অৱস্থাটো দেখি হাঁহিছে চাগে, কিন্তু মই যেনেকৈ তেনেকৈ মেনেজ কৰি ল'লোঁ আৰু। কিন্তু কথাবোৰ কওঁ দেই তই আৰু। তোৰ নিচিনা সেই ঘৰৰ ছোৱালীজনীক আৰু সেই ধনী ল'ৰাটোৱে চাবনে? তই এনেই মনতে আকাশত সেই চাং পতা কথাবোৰ ভাবি নাথাক। সেইবোৰ ভাবি থাকিলে জীৱনটোহে শেষ হ'ব। এতিয়া এইবোৰ বাদ দে। তুমি ক'লে হ'বনে? মই সকলোবোৰ সপোন ইয়াতে শেষ কৰিব নোৱাৰোঁ নহয়। মোৰ নিজৰোতো কিছুমান সপোন আছে। এইজনী এইবিলাক সপোন দেখি থকাতকৈ তই পঢ়ি শুনি কিবা এটা কৰিম বুলি সেইটো ভাবিব নোৱাৰো। সেই ল'ৰা সপোন দেখি থাকিবলৈ বাদ দে। দুখীয়া ঘৰৰ ছোৱালী কেনে ধনী ঘৰৰ ল'ৰাই নিনিয়ে, আৰু নিলেও পিছত বহুত কথা শুনিব লাগিব। সেইটো কাৰণে এইবিলাক সপোন এতিয়া শেষ কৰি পেলা। মা, তুমি এনেই যিবোৰ কথা কৈ মোৰ মূৰটো খাই নাথাকিবা দেই। এনেই মোৰ মাথাটো গৰম হৈ আছে, বিহুত একো এটা ল'ব পৰা নাই। তাতে তোমাৰ এইবোৰ কথা শুনি থাকিলে মোৰ মাথাটো বিষ কৰিবহে ধৰিব মানে।
হ'ব তহঁতৰ কথা চব গম পাইছোঁ। এই জীয়েক বাপেকে এই দুইটাই মানে মই কিবা এটা যদি ভাল কথা কওঁ তেতিয়া সিহঁতৰ মোৰ কামনিহে হয় মানে। আৰু এতিয়া এই গছৰ তলৰ পৰা উঠ সোনকালে, নহ'লে আকৌ কিবা কিবি বাহিৰা বস্তু ওলাব, তেতিয়া গম পাবি আকৌ। ৰাতিখন মোক কামনি নকৰিবি কিন্তু, ৰাতিপুৱা কামো আছে মোৰ যাব লাগিব, ৰাতি টোপনি ক্ষতি মই কৰিব নোৱাৰোঁ পাই। তুমিও মানে দেই মা কি অন্ধবিশ্বাস কৰি থকা নহয়, ইমান আজি একদম বিজ্ঞানৰ যুগত এনেকুৱা অন্ধবিশ্বাসত যে জীয়াই আছা, সেইবিলাক আৰু তুমি এতিয়া ভাবি থাকিবলৈ সময় নাই আৰু। এতিয়া মইহে অন্ধবিশ্বাসত বলি হৈছোঁ বুলি ক'ব আহিছা। আগতে আমাৰ মাহঁতে কয় নহয়, আগতে আমাৰ গাঁৱত কিমান যে ঘটনা ঘটিছে। এই নতুনতেহঁতে ময়ো এইদৰে গছৰ তলত বহি আছিলোঁ, এদিন মোক পাইছিলে নহয়, তেতিয়াৰ পৰা মই এইদৰে গছৰ তলত নবহা হ'লোঁ। এতিয়া তোৰ ভালৰ কাৰণেহে কৈছোঁ, সোনকালে এই গছৰ তলৰ পৰা উঠ বুলি, নহ'লে আকৌ তোৰ নিজৰ দিগদাৰ হ'ব। তুমি আৰু কিনো ভূতলৈ ভয় খাই থাকা নহয়, ভূত দেখিছা জানো আজিলৈকে? এনেই যে যিবিলাক কাহিনী বনাই বনাই মোক কৈ আছা ভয় খাবলৈ। মই একো কাহিনী বনোৱা নাই যিটো সঁচা সেইটোহে কৈছোঁ। মোৰ লগত যে এনেকুৱা একদম প্ৰথম আহোঁতে হৈছিলে নহয় কাহিনীটো, যিটো আজিও ক'বলৈ মোৰ ভয়ে লাগে। মই এইদৰে গছৰ তলত বহি আছিলোঁ নহয়, দেউতাৰ লগত কাজিয়া লাগি একদম পালে নহয়, সেই বগা মগা কি পিন্ধা এটা একদম ওলাইছিলে নহয়। মই ভয়তে একে জাপে গৈ ভিতৰ পালোগৈ, গোটেই ৰাতি জ্বৰত একদম ভুকি থাকিলোঁ। এই তোমাৰ লগত চাগে অন্য কিবাহে হৈছিল, তুমি এনেই ভূতৰ নাম লৈছা। বিশ্বাস নকৰো যদি নাই আৰু, যেতিয়া সেই পাব নহয় তেতিয়াহে গম পাবি। কিবা এটা হ'লে খালি মোক কিন্তু নিচৰিবি দেই, মই বচাব নোৱাৰোঁ হ'লে। হ'ব তুমি যোৱা, এনেই তুমি যিবোৰ কথা কৈ নাথাকিবা দেই, আৰু যিবোৰ কথা কৈ মোক ভয় খুৱাই নাথাকিবা। মই এইবিলাক বিশ্বাস নকৰোঁ। এইটো আকৌ কি চান পাই, কিবা এটা চান বজাগতে লাগিলে। মই যে ইমানকৈ ভূতৰ নাম লৈ থাকিলোঁ, সঁচাকৈ ভূতে ওলালে নেকি? হৰি কৃষ্ণ দেই, বচাবা আৰু প্ৰভু। হৰি ৰাম, তুমিতো দেখোন সঁচাকৈ ভূত ওলালে। মইলো ক'লে যাওঁ বাৰু এবাৰ, মই ইমানকৈ ভূতৰ নাম কৈ থাকিলোঁ, সঁচাকৈ ভূতে ওলালে পাই। মাজনী উঠ সোনকালে এই গছৰ তলৰ পৰা। সেইটো দেখিছ নাই ওপৰত কি ওলাইছে বগা মগাকৈ, তই দেখা নাই নেকি? মা তুমি যে ধেমালি কৰি নাথাকিবা দেই, এনেই মোৰ মাথাটো গৰম হৈ আছে, আকৌ মানে তুমি একদম ধেমালি কৰিবলৈ ষ্টাৰ্ট কৰি দিলা। তুমি যোৱাচোন ইয়াৰ পৰা। ভূত বুলি কৈ অথনিৰ পৰা মাথাটো মানে খাই আছা, কিনো অন্ধবিশ্বাস কৰি থাকা নহয় এইবিলাক তুমি। ছোৱালী মই মিছা কথা কোৱা নাই। তোৰ মূৰটো ওপৰত চা, তেতিয়াহে তই গম পাবি মোৰ কথা বিশ্বাস কৰিবি। ৰখা ময়ো তেন্তে চাইছোঁ ক'তনো ভূতডাল ওলাইছে, ময়ো চাওঁচোন ভূতটো কেনেকুৱা। মা এইটো দেখোন সঁচাকৈ ভূত, তুমি মানে সঁচাকৈ কৈছিলা, মই মানে ধেমালি কৰি আছা বুলিহে ভাবিছিলোঁ। এতিয়া কি কৰোঁ বাৰু? সেই প্ৰভু কৃষ্ণ সেই ভগৱান বচোৱা আৰু। সেই ভূত বাবা আজিৰ পৰা তোমাৰ নাম নলওঁ আৰু দেই, আমাক এৰি দিয়া আৰু। মোৰ ছোৱালীজনী একো নাজানে, তাই সেই ভূতৰ কথা সেই ভয় নোখোৱা দেখিয়ে মই কৈ আছিলোঁ, তুমি যোৱাগৈ আৰু য'ৰ পৰা আহিছা। মা কি হ'ব এতিয়া, কি কৰোঁ এতিয়া? আমাৰ ওচৰত একো নাইও নহয়, এই ভূতটোৰ পৰা কেনেকৈ বাচোঁ? ছোৱালী সোনকালে ইয়াৰ পৰা উঠ, মাথাটো গৰম কৰি নাথাক, সোনকালে উঠি ভিতৰলৈ সোমা, নহ'লে কিন্তু দিগদাৰ আছে। সঁচাকৈ মানে ভূত আছে দেই, তুমি ঠিকেই কৈছিলা এইটো টাইমত গছৰ তলত বহি নাথাকিবি বুলি। মইহে মানে বিশ্বাস কৰা নাছিলোঁ, আজি মানে মোৰ বিশ্বাস হৈ গ'ল, নিজ চকুৰে দেখা পালোঁ সঁচাকৈ। আৰু এতিয়া কি হ'ব বাৰু? সোনকালে ভিতৰলৈ যা, ব'লা পলোৱা। ব'ল সোনকালে ভিতৰলৈ যাওঁ। সেই বস্তু দুডালমান আছে তাকে সেই গাত ঘঁহি ল'বি, নহ'লে সেইটো লাগি আহিব পাৰে ন, কি ঠিক। মা তুমি সেই ঠিকেই কৈছা, দৰ্জাৰ মুখত সেই নেমু আৰু সেই জলকীয়া সেইকেইটা একদম ওলমাই দিব লাগিব, নহ'লে কিন্তু এই ভূতটোৱে ভিতৰতো সোমাই যাব পাৰে ন, কি ঠিক। সেইটোৱে মইতো কৈছিলোঁ নহয়, এতিয়া গছৰ তলত বহি নাথাক, ব'ল ভিতৰলৈ বুলি। মোৰ কথা নুশুনা নহয়, মই কিবা এটা ভাল কথা ক'লে মোৰ কামনি হয় বুলি কওঁ, এতিয়া পাইছোঁ মছলা। মা তুমি খং নকৰিবা, ব'লা ভিতৰলৈ যাওঁ, মোৰ কিন্তু বহুত ভয় লাগিছে পাই। কপনি আহিছে পাই, কিবাখন লাগি গৈছে গাটো। ব'ল সোনকালে ব'ল, মই দৰ্জাখন মাৰি দিওঁগৈ। নিবি আজি নহ'লে তুমি আমাৰ ঘৰতে ভাত খাই যাবা, তাৰপিছতহে ঘৰলৈ যাবা। বাহ নিধি, মোৰ মনৰ কথাটো কৈ দিলা মানে। মই অথনিৰ পৰা ভাবি আছিলোঁ তুমি যে কেতিয়া মোক ৰখাবা, আজি ইয়াতে ভাত খাই যাবা বুলি। অথনিৰ পৰা মোক মানে তৰপাই ৰাখিছিলা, এতিয়াহে ইমান দেৰি মূৰত কৈছা। মইতো ভাবিছিলোঁ আজি চাগে নোখোৱাকৈ যাব লাগিব যেন পাইছিলোঁ। তুমি যে কিনো কথাবোৰ কোৱা নহয়, তোমাক বাৰু ভাত নোখোৱাকৈ পঠাব পাৰোঁনে? ইমান দিনৰ মূৰত আহিছা, আনকালে দেখোন আমাৰ ঘৰত নাহাই, আহিলেও কেতিয়াবাহে আহা, আকৌ গুচিয়ে যোৱা, ভাতো নোখোৱাই। আজি সেইটো কাৰণে ৰৈছা যেতিয়া নেকি ভাতটো খাই যাবা আৰু। আজি মোৰে কপালখন ভাল হ'ব যেন পাইছোঁ, তোমাৰ হাতেৰে ৰন্ধা ভাত খাব পাম। হ'ব ধেমালিবোৰ কৰি নাথাকিবাচোন। আজি পিছে চাৰিহঁতৰ ঘৰলৈ গৈ কেনেকুৱা লাগিলে? মজা লাগিলে। চাৰিহঁতৰ ঘৰ দুখীয়া যদিও গৈ ভালেই লাগিলে বাৰু দেই। আৰু তেওঁলোকৰ গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া নহয়, সেই নৈখনত যে মোৰ দেখি পিনে একদম জঁপিয়াই দিওঁ গতে লাগিছিল, সাঁতুৰিবলৈ মন গৈছিল। হয় নেকি? তেনেহ'লে কিয় জঁপিয়াই নিদিলা? ভাবিলোঁ মানে মই যদি জঁপিয়াই দিওঁ আকৌ তুমিও মোৰ পিছে মোক বচাবলৈ নৈত জঁপিয়াই দিবা নহয়, তুমি আকৌ সাঁতুৰিব নাজানা, ডুবিয়ে মৰিবা। সেইটো কাৰণে ভাবিলোঁ নজঁপিয়াও বুলি, সেইটো কাৰণে তোমাৰ লগতে থাকিলোঁ আৰু ওপৰত। হ'ব সঁচা কথাটো কৈ দিলে হৈ যায়, নিজে যে সাঁতুৰিব নাজানো বুলি। হয় নেকি দেখা? মই যে সেই সৰুতে চুইমিং কোৰ্চ লৈ থৈ দিয়া হয়, মোক সেই চেলেঞ্জ নকৰিবা আকৌ, মই সাঁতুৰিব জানো নে নাজানো তোমাক দেখাই দিম আকৌ। পিছে এইবিলাক বাদ দিয়াচোন। পিছে আজি মোৰো সেই চাৰিহঁতৰ ঘৰলৈ গৈ ভাল লাগিল দেই। তেওঁলোকৰ গাঁৱৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া পায়। আমাৰ টাউনততো সেই পৰিৱেশটো নায়েই। গাঁৱত থাকি বহুত ভাল লাগে চাগে গাঁৱৰ মানুহবিলাকৰ ন? তোক ভাল লাগিবই ন, ইমান ধুনীয়া পৰিৱেশ, ওচৰতে নৈখন আছে, জুৰি আছে, আৰু কি লাগিছে আৰু মানুহক, শান্তিময় পৰিৱেশ একদম। সেইটোৱে, আমাৰ ইয়াত যে একোৱেই নালাগে ন, ভালেই নালাগে। বিহু লগা নাই, গাঁৱৰ পৰিৱেশত থকা হ'লে এতিয়া বিহু লাগিলেহেঁতেন, জেং বিহু মাৰিলেহেঁতেন সকলোৱে, কিমান যে ফূৰ্তি লাগিলেহেঁতেন। আমাৰ ইয়াততো একোৱেই নাই, সেই জেং বিহু সেইবিলাক নোলায়েই, অকল সেই ষ্টেজতহে মাৰিবলৈ যায়। এনেকৈ দেখোন ঘৰে নেমাৰি, আজিকালি মানে চব শেষ হৈ গৈছে আৰু আগৰ সংস্কৃতিবোৰ নাইকিয়া কৰি পেলাইছে মানুহবিলাকে। কি কৰিবা, হয় উপায়তো নাই, যিটো পৰিৱেশ আৰু য'ত যেনেকুৱা পৰিৱেশ তাৰ লগত মিলি গৈছে আৰু। পিছে এইবাৰ চাইলি সেই বিহুতে আহিম বুলি কৈছে নহয়, চাইলি যদি আমাৰ ঘৰলৈ আহে তোমালোকৰ ঘৰলৈ লৈ যাম বাৰু তাইক। হ'ব বাৰু লৈ যাবা, ময়োতো মাতি থৈ আহিছোঁ নহয়, ময়োতো গৈছোঁ তেওঁলোকৰ ঘৰত বিহু খাবলৈ, তাইক জানো নেমাতিলে ভাল হ'ব, সেইটো কাৰণে ময়ো মাতি থৈ আহিছোঁ, তোমাৰ লগতে যাব। পিছে এটা কথা জানানে নিধি, এই চাইলি যে মোৰ কিবা এটা তাৰ ওপৰত সন্দেহ উপজে, যিমান তাই ভালকৈ কথা পাতিলেও কিয় জানো এনেকুৱা লাগে তাই যেন মোক এতিয়াও ভাল পাই আছে, তেনেকুৱা এটা ফিলিং আহে মোৰ মনৰ পৰা। তুমি মানে দিনতে সপোন দেখিছা যেন পাইছোঁ, সেই
মায়েও তোমাৰ আগতে একে আমাৰ মাও মানে একেবিলাক কথাবোৰকে কৈ থাকে তাৰ ওপৰত কোনো বিশ্বাসে নোপোজে কিন্তু সেইটো কাৰণ নহয় তাই এতিয়া ভাল হৈ গ'ল আগৰ নিচিনা নহয় নহয় তাই সম্পূৰ্ণ চেঞ্জ হৈ গ'ল তুমি কিয় জানো সেনেকৈ ভাবিছা মই নাজানো কিন্তু মোৰ মতে এতিয়া তাই সম্পূৰ্ণ সলনি হৈ গ'ল তাই বহুত ভাল হৈ গ'ল তুমি কোৱা ধৰণে হ'লে হ'ল আৰু দেই তাই আমাৰ সেই এংগেজমেণ্টৰ দিনা একো বাধা নপজালে হ'ল আৰু দেই মোৰ কিন্তু অলপ ভয় লাগি আছে তাৰ ওপৰত মোৰ সন্দেহ হৈ আছে যিহেতু ইমান ডাঙৰ কাণ্ড এটা কৰিছিলে ন এই তুমি এনেই এইবোৰ চিন্তা কৰি আছা এইবিলাক চিন্তা কৰি থাকি মাথা মাৰি লাভ নাই তাই এতিয়া এনেও একো নকৰে তাই বহুত ভাল হৈ গ'ল আৰু এতিয়া এইবোৰ বাদ দিয়াচোন এংগেজমেণ্টৰ দিনা কি পিন্ধিবা তুমি এতিয়ালৈকে চিলেক্ট কৰিলা নাই মইতো এতিয়ালৈকে চিলেক্টেই কৰা নাই নহয় তোমাৰ লগত বজাৰ কৰিবলৈ যাম বুলি ভাবিছোঁহে আকৌ তোমাৰ যিটো পচন্দ হয় আৰু মই সেইটোকে ল'ম আৰু ভালেই দিয়া ময়ো তেনেহ'লে তোমাৰ লগতে শ্বপিং কৰিবলৈ যাম ময়ো মানে সেই লেহেংগাৰযোৰ ল'ম বুলি ভাবিছোঁ সেই বিয়াৰ দিনা লেহেংগাকে পিন্ধিম মানে এংগেজমেণ্টৰ দিনা ঠিকেই দিয়া মোৰতো তুমিয়ে সেই চিলেক্ট কৰি দিবা তোমাৰ পচন্দই মই পিন্ধিম হয় নেকি তো এংগেজমেণ্টলৈ বেছি দিন নাই নহয় এতিয়া আৰু তোমাক মই নিজৰ কৰিহে এৰিম আৰু এই হ'ব হ'ব মা দেউতাহঁতে শুনিলে কি বুলি ভাবিব বাৰু যিবোৰ কথা কৈ নাথাকিবাচোন নকওঁ বাৰু দিয়া তোমাৰ কথাকে শুনিছোঁ ব'লা এতিয়া ভাত খাই লওঁগে বহুত টাইমো হ'ল নহয় ঘৰত আকৌ নহ'লে তোমাৰ চিন্তা কৰি থাকিব ব'লা